সেই ছাত্ৰজনক মই এনেকুৱা এটা বস্তু লৈ অহাৰ কাৰণে বস্তুটো নামো নাজানো বাৰু দেই ঘুচিয়াবৰ কাৰণে এইটো কোমল কিন্তু তেওঁ হাতত দুখ নাপায় গতিকে ঘুচিয়াব বুকুত যদি ক'ৰবাত মাৰি দিয়ে তেতিয়া লগে লগেতো হাৰ্ট মানে সেইবিলাক ভাঙি চুৰমাৰ হ'ব প্ৰথম অভিভাৱকলৈ মই এটাই অনুৰোধ জনাইছোঁ ছাত্ৰ ছাত্ৰীজনে যেতিয়া বিদ্যালয়ৰ পৰা ঘৰলৈ ঘূৰি যায় তেতিয়া বেগত কি আছে সেইটো চেক কৰক কোন দিশে গতি কৰিছে আজিৰ প্ৰজন্ম লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই বৰ্তমান উপস্থিত আছোঁ এই উচ্চতৰ মাধ্যমিক বিদ্যালয়তে বহুত গুণী জ্ঞানী ব্যক্তিসকল ওলাই গৈছে ইয়াতে পাঠদান কৰি ওলাই গৈছে আজি কোন দিশে গতি কৰিছে ইয়াৰ ছাত্ৰ ছাত্ৰীসকল এই ইয়াত হোমেন বুঢ়াগোহাঁই ছাৰৰ পৰা ধৰি বহু গুণী মানী ব্যক্তিয়ে ইয়াতে অধ্যয়ন কৰি গৈছে আমি অধ্যক্ষা মহোদয় আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম হয় আজি প্ৰজন্ম কোন দিশে গতি কৰিছে বুলি ভাবে তেওঁলোকে যিকোনো ধৰণৰ মৰা নষ্ট এনেকুৱা লৈ পিনে বিদ্যালয়লৈ আহে কি ক'ব বিচাৰিব প্ৰথমতে মই সমূহ আমাৰ লখিমপুৰীয়া ৰাইজক মই নমস্কাৰ জনাইছোঁ মই এইখন বিদ্যালয় আজি 5.5 বছৰে হ'ল ইয়াৰ ইনচাৰ্জ হিচাপে থকা এই 5.5 বছৰীয়া মানে মোৰ যিটো যাত্ৰা সেই যাত্ৰা প্ৰতি বছৰে ভাবোঁ এইবাৰে বেয়া ল'ৰা আহিছে প্ৰতিবাৰে এই বছৰ ভাবোঁ যে এইবাৰৰ ল'ৰা ছোৱালীখিনি অলপ ভালেই আছিলে গতিকে প্ৰত্যেক বছৰে এতিয়া এইবাৰ আমি দেখিবলৈ পাইছোঁ ধৰি লোৱা বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীবিলাকে বিভিন্ন মৰা নষ্টবিলাক হাতত লৈ আহে আৰু কাজিয়াত লিপ্ত হয় বিভিন্ন সময়ত আমাৰ ইয়াতে বহুত হাতো ভাঙে ভৰি ভাগে সেইবিলাকতো আমি লগে লগে ট্ৰিটমেণ্ট কৰি মই নিজৰ গাড়ীতে উঠাই পেলাই হস্পিটেললৈ LMCলৈ লৈয়ে যাওঁ কিন্তু এই যে আজি এসপ্তাহমানৰ আগতে এটা ল'ৰাই এডাল মাৰিবলৈ আহিছে তেতিয়া আমাৰ ছাত্ৰৰ লগত কাজিয়া লাগি এই অস্ত্ৰপাত সি বনাই লৈছে তাহাঁতৰ হেনো এটা ড্ৰিলৰ মেচিন হেৰি আছে ইণ্ডাষ্ট্ৰি আছে গতিকে সেই হেৰিটোৰ জৰিয়তে তাৰমানে তেওঁলোকে তাৰমানে এইটো বনাইছে আৰু প্ৰেক্টিছ কৰিবলৈ কি প্ৰেক্টিছ কৰিবলৈ নাজানো তেওঁ বেগত এইটো ওলাইছে কিন্তু তেওঁ কাজিয়াত লিপ্ত থকাৰ কাৰণে টিচাৰে এই বস্তুটো চেক কৰাৰ কাৰণে এই বস্তুটো আমি পালোঁ ক্লাছ 8ৰ 8B ছেকশ্যনৰ ছাত্ৰ গতিকে আপোনালোকে ভাবকচোন মানে অভিভাৱকৰ অকণো দায়িত্ব নাই নেকি বেগটোত কি আনে প্ৰথম অভিভাৱকলৈ মই এটাই অনুৰোধ জনাইছোঁ ছাত্ৰ ছাত্ৰীজনে যেতিয়া বিদ্যালয়ৰ পৰা ঘৰলৈ ঘূৰি যায় তেতিয়া বেগত কি আছে সেইটো চেক কৰক আৰু আহোঁতেও বেগটো চেক কৰক এজন ছাত্ৰ মৃত্যুমুখতো পৰিছে সেইটো এটা দুৰ্ভাগ্যজনক কথা তেওঁলোকৰ অকণমান টাইমৰ গেপিং হ'ল আমাৰো লগে লগে দৌৰিব লাগে আমি অন্নবৰ দৌৰিয়ে ফুৰোঁ দৌৰাটো বেছি মানুহ থাকিলেও মই মানে আগতে ষ্টুডেণ্টখিনিকহে 1 নম্বৰত গুৰুত্ব দিওঁ তাৰ পাছতে তেতিয়াতো সেইটোৱেতো কৈছোঁ সেইকাৰণে সেই ছাত্ৰজনক মই এনেকুৱা এটা বস্তু লৈ অহাৰ কাৰণে বস্তুটো নামো নাজানো বাৰু দেই ঘুচিয়াবৰ কাৰণে এইটো কোমল কিন্তু তেওঁ হাতত দুখ নাপায় গতিকে ঘুচিয়াব বুকুত যদি ক'ৰবাত মাৰি দিয়ে তেতিয়া লগে লগেতো হাৰ্ট মানে সেইবিলাক ভাঙি চুৰমাৰ হ'ব কিন্তু মই অনুৰোধ জনাইছোঁ যে ছাত্ৰ ছাত্ৰীবিলাকে এইবিলাক বনাবলৈ পাইছে কেনেকৈ গতিকে এতিয়া 1 নম্বৰ কথা হৈছে আমাৰ কেঁচি আনে ভাং কাটিবলৈ আৰু মানে ভাঙৰ চিলিম উদ্ধাৰ হয় আৰু আমাৰ যিহেতু এখন 31 বিঘা বহুত ডাঙৰ এৰিয়াৰ আমাৰ স্কুলখন 3খন গেটে আছে আমি 2খন গেট অনবৰত বন্ধ কৰি থওঁ কাৰণ ছাত্ৰ ছাত্ৰীবিলাক যেনি তেনি পলাই যায় কাৰণে এখন গেট আমাৰ গেট কিপাৰ থাকে মাজে মাজে মানে আমাৰ পৰীক্ষা বা আজি পৰীক্ষা হৈছে খোলা থাকে বিভিন্ন অজুহাতত লৈ বাহিৰৰ পৰা বহুত ছাত্ৰ মানে এনেকৈ আহে স্কুটি লৈও আহে ছাত্ৰবিলাকেও স্কুটি লৈ আহে গতিকে তেওঁলোকে কি মানসিকতাত ভাং দিয়ে গুটকাটো খায় আপুনি ক্লাছৰুমত আপুনি চালে মোৰ ৰং কৰা বেছি দিন হোৱা নাই ইলেকশ্যন আজি কেইদিন হৈ গৈছে 6 মাহ হোৱাই নাই ইলেকশ্যন হোৱা গুটকা খাই পিকাটোহে ডাঙৰ কথা য'তে ত'তে পিকাই দিয়ে বেৰে চেৰে সেইবিলাকতো নাচা আজি 6 মাহ মানে 3 মাহমানৰ আগতে ৰং দিয়া বেৰত এতিয়া গুটকাৰ পিক গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰাৰ লগতে অভিভাৱকসকলক সজাগ হ'বলৈ কৈছোঁ যদি অভিভাৱকসকলে তেওঁলোকৰ সন্তানটিক দায়িত্ব সহকাৰে বিদ্যালয়লৈ অনা নিয়া কৰে তেনেহ'লে তেওঁলোকৰ ছাত্ৰ কেতিয়াও বিপদগামী যিসকল ছাত্ৰ ছাত্ৰী এনেধৰণৰ মৰা নষ্টসমূহ লৈ আহে তেওঁলোকৰ আপোনালোকে ধৰাও পেলাইছে তেওঁলোকক আপোনালোকে কি আমি এতিয়া এই ছাত্ৰজনৰ বুলি নহয় আমি এতিয়া ৰিচেণ্টলি আমাৰ প্ৰায় মানে হয় এতিয়া আমি গাৰ্জেন লগে লগে কল কৰিছোঁ গাৰ্জেন আহিছে বাৰু তেখেতক মানে সামৰিকভাৱে বৰ্খাস্ত কৰি থৈছোঁ বিদ্যালয়ৰ পৰা পৰীক্ষাৰ এলাউ কৰা হৈছে কোনো পাঠদান কাৰ্যসূচীত তেওঁক অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ কৈছোঁ যেতিয়ালৈকে মাকে ইয়াত লিখিতভাৱে জনাবহি লাগিব যে মোৰ সন্তানজন সঁচাকৈ শুদ্ধ হৈছে ভাল হৈছে তেতিয়াহে চিন্তা কৰি চাম কি ক'ব বিচাৰিব যিহেতু ইয়াতে হোমেন বুঢ়াগোহাঁইৰ দৰে গুণী জ্ঞানী ব্যক্তিসকল ইয়াৰ পৰা ওলাই গৈছে আৰু আজিৰ প্ৰজন্ম কোন দিশে গৈছে বুলি ভাবে আপুনি হয় নমস্কাৰ মই ইয়াৰে উপাধ্যক্ষ হয় আজি 3 বছৰ মই চাৰ্জত আছোঁ এই বিদ্যালয়খন হৈছে ঐতিহ্যমণ্ডিত বিদ্যালয় আৰু ইয়াৰ 113 বছৰ হৈ গৈছে এই বিদ্যালয়ৰ পৰা আমাৰ প্ৰথম ষ্টেণ্ড কৰিছে ছেকেণ্ড ষ্টেণ্ড থাৰ্ড ষ্টেণ্ড 7 ষ্টেণ্ড কৰিছে 6টো কৰিছে গতিকে আমাৰ প্ৰায় 2-3 বছৰ মই ষ্টেণ্ড কৰি থাকি ইয়াৰ পৰাই একদম বহুত ডাঙৰ মনীষী ইয়াৰ পৰা
ওলাই গৈছে আমাৰ হোমেন বৰগোহাঁই পৰ্যন্ত ইয়াৰ পঢ়া ঈশ্বৰ প্ৰসন্ন হাজৰিকা গতিকে বহুত মনীষী ইয়াৰ পৰা ওলাই গৈছে আৰু মহেশ্বৰ নেওগদেৱেও ইয়াত পঢ়িছিলে গতিকে এইখিনি আমাৰ গৌৰৱান্বিত এখন বিদ্যালয় গোটেই লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে প্ৰথম কিন্তু আজিকালি এনেকুৱা হৈছে যে আমি গাৰ্জেন কল কৰোঁ দুমাহৰ মূৰে মিটিং পাতোঁ 40% আহে 60% নাহে সেইটো এটা সমস্যা আৰু সেই 60% গাৰ্জেনৰ মাজতে তেওঁলোকৰ কোনো মানে ছাত্ৰৰ প্ৰতি বিশেষ দায়বদ্ধতা নাথাকে আৰু সেই দায়বদ্ধতা নথকা ছাত্ৰখিনিয়ে ইয়াত মানে বেয়া কাম বিপদগামী হৈছে বাহিৰৰ পৰা কোনোবা আহি ইয়াত ছাপ্লাই দিয়ে ভাঙো দিব পাৰে এনেকুৱা দিয়ে আৰু মৰ্টন চৰ্টন দি সিহঁতক ফুচলাইবলৈ আজি চিগেট এসোপা খোৱা এনেকৈ কৈ সিহঁতক মানে হেৰি কৰে আজি এজন ছাত্ৰ পাইছোঁ তেওঁক কৈছে আহচোন ভাইটি মোৰ গাড়ীত উঠা তোমাক অকণমান ফুৰাই আনো সি ভয় খাই আঁতৰি দৌৰ মাৰি আহিছে ঠিক তেনেকুৱা ধৰণৰ কিছুমান বিপদগামী শক্তিয়ে ইয়াত মানে কামো কৰি আছে গতিকে আমি বিশেষকৈ এই চোৱা চিতা কৰাৰ ক্ষেত্ৰত আমি মানে গ্ৰুপ বনাই দিছোঁ টিচাৰ অনুশাসনৰ এটা গ্ৰুপ বনাই দিছোঁ তেনেকৈ লেজাৰ টাইমত আমি এটা গ্ৰুপ বনাই দিছোঁ প্ৰতিদিনে বেলেগ গ্ৰুপ দিছোঁ আমি এনি টাইম চাওঁ আমাৰ যিহেতু আমাৰ অধ্যক্ষ মহোদয়ে কৈছে আমাৰ গোটেই কেম্পাছটো বহুত ডাঙৰ 31 বিঘা মাটি আছে গতিকে প্ৰত্যেকে কোনোফালে সোমাই আমাৰ বাউণ্ডেৰী ৱালো ভাগিছে সেইফালেও জঁপিয়াই আহে এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী মানুহ আহে ইয়াত আৰু আমাৰ বিপদগামী ছাত্ৰখিনিক মানে বিপদহে পৰিচালিত কৰিবৰ কাৰণে তেওঁলোকে অহৰহ প্ৰচেষ্টা কৰি আছে আৰু বেয়া বস্তু যোগান ধৰে ভাং যোগান ধৰে হয়তো ড্ৰাগছো দিছে মানে মৰ্টন চকলেট খুৱাই লাহেকৈ সেই বস্তুটো খুৱাই আৰু চিগেট খুৱাবলৈ চেষ্টা কৰি থাকে চিগেটো খুৱাই সিহঁতে খাই দিয়ে এনেকুৱা কিছুমান সমস্যা ইয়াত হৈছে সেইটোৱে গতিকে দেখিছে যে মঙলদৈত তেনেকুৱা হৈছে পদুমপুখুৰীত তেনেকুৱা গুৱাহাটীতো হৈছে টিচাৰকে আমাকো অভিভাৱকে আহি যদি ধৰোঁ বেয়া ছাত্ৰখিনিক আমি যদি মাতোঁ আমাকে আহি বেয়াকৈ কথা কৈ যায় যে আপোনালোকে আমাকে দম দিব যে বেয়া কথা নক'ব শাসন আমি কৰিব নোৱাৰাও হৈ গৈছে আমাৰ হাত ভৰি বন্ধা হৈ গৈছে গতিকে আমি অভিভাৱকসকলক আমি কওঁ যে আমি যিহেতু দুমাহৰ মূৰে এমাহৰ মূৰে আমি গাৰ্জেন মিট কৰোঁ সেই গাৰ্জেন মিটত আপোনালোক সকলো আহক আমাৰ পৰিস্থিতিখিনি বুজ লওক আৰু যি 40% আহে সেইসকলৰ ছাত্ৰ ছাত্ৰী ভালেই কিন্তু যি 60% অভিভাৱক নাই সেইসকলৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত বেয়া ফালে গতি কৰি আছে বিশেষকৈ আমাৰ বিদ্যালয়খনত 1000তকৈ অধিক ছাত্ৰ আছে আৰু কেম্পাছটো যথেষ্ট ডাঙৰ সেইকাৰণে ইহঁতে অলপ এই বেয়া কামবিলাক কৰিবলৈ অলপ সুবিধা পায় কিন্তু আমাৰ শিক্ষকসকল যথেষ্ট সজাগ কাৰণে সেই বেয়া কামবিলাকৰ পৰা সিহঁতক কিছু বচাই ৰাখিব পৰা হৈছে আজিকালি এনেকুৱা হৈছে যে ছাত্ৰসকলক আমি দাবী ধমকি দিব নোৱাৰা হ'লোঁ যদি পুলিচে যদি চুৰ ডকাইতক যদি দাবী ধমকি দিব নোৱাৰে শিক্ষকে যদি ছাত্ৰক দাবী ধমকি দিব নোৱাৰে দেশ কেনেকৈ চলিব গতিকে এই ক্ষেত্ৰত চৰকাৰে কিছু শিথিলতা আনিব লাগে ছাত্ৰক যদি আগতে কয় যে মানে চেকনি মূৰত শিক্ষা বুলি কৈছিল গতিকে সেইটো খুব উত্তম আছিলে আমি চেকনি মূৰত শিক্ষা মানে সেই শিক্ষা থকাৰ কাৰণে আমি সেই সময়ত যথেষ্ট ঘৰত পঢ়িছিলোঁ আজিকালি যিহেতু তেওঁলোকে নপঢ়েই ঘৰত কাৰণ আমি স্কুলত হোমৱৰ্ক কৰিবলৈ দিলেও তেওঁলোকে 50টা ল'ৰাৰ ভিতৰত 10টা ল'ৰাই কৰি আনিব বাকী 40টাই নকৰে সেইকেইটা এসপ্তাহলৈকে নকৰে সদায় কৈ থাকিলেও নকৰে গতিকে এইবিলাক কিয় নকৰে কাৰণ আমি সিহঁতক কোনো শাস্তি দিবই নোৱাৰোঁ সেই শাস্তি দিব নোৱাৰাৰ কাৰণে সিহঁতে ইয়াত মানে সেই শাস্তি দিব নোৱাৰা কাৰণে সিহঁতে হোমৱৰ্ক কৰে সিহঁতে পঢ়াত পিছ পৰি গুচি গৈছে গতিকে আমিতো সিহঁতক আঁঠু কৰাব নোৱাৰোঁ থিয় কৰাব নোৱাৰোঁ বা ছাৰে সৈতে এচাত পিটিবও নোৱাৰোঁ দাবী ধমকি এটা দিব নোৱাৰোঁ গতিকে সেইকাৰণে সেই ল'ৰাসকলক আমি বহুত বুজায়ো আমি পৰা নাই গতিকে গাৰ্জেন যদি কনচিয়াছ নহয় তেওঁলোকৰ সন্তানক আমি সঠিক পথত নিবলৈ আমাৰ যথেষ্ট অসুবিধা হ'ব